বাঙ্গাল হওক গাৰো হওক চব মিলা প্ৰীতি চলকচোন আপোনালোকে। সেইবিলাক কাজিয়া ভেজিয়া ধৰি কিনে লাভ নাই। লছ কাৰ হৈ আছে? লছ আমাৰ হৈ আছে, পাব্লিকের হৈ আছে। সেইবিলাক যে বন্ধ দি আছে, বন্ধৰ কাৰণে গাড়ী ঘোড়া চলবা পৰা নাই, কিবা চলবা পৰা নাই, কাৰ লছ হৈ আছে? আমাৰ লছ হৈ আছে। সেইটোৱে কৈছোঁ যে গাৰো হওক বাঙ্গাল হওক খ্ৰীষ্টান হওক আমি ইণ্ডিয়ান। সেইটো কাৰণে কৈছোঁ সেইবিলাক সব দাদা ককাই ভাইটি বুলি মিলা প্ৰীতিৰে থাকক। সেইটোৱে আমাৰ অনুৰোধ। সেইবিলাক ধৰি ভৰি লাভ নাই। সেইটো কৈছে সেইটো কৈছে সেইবিলাক কৈ লাভ নাই। আৰু আমাৰ পাব্লিকৰ কাৰণে পুলিচ দাদা CRP দাদাবিলাক কিমান কষ্ট কৰি ডিউটি দি আছে। সিহঁতে ডিউটি আৰাম কৰিলে হয়, কিবা বেলেগ জেগাত আৰামত থাকিলে হয়। এতিয়া বজাৰত থাকিব লাগে, ক'ত থাকিব লাগে, কিমান কষ্ট কৰি আছে। এইবিলাক পুলিচ দাদা CRP দাদাক চেলুট জনাইছোঁ। এইবিলাক কষ্ট কৰি ডিউটি কৰি আছে খালি আমাৰ কাৰণে। সিহঁতৰ কষ্টটা কি মানুহ বুজি নাপায় নেকি? বুজি পাব লাগে। সেইকাৰণে কৈছোঁ এই তেজটো হাতটো কাটি দিলে তেজটো খ্ৰীষ্টানৰো যেনেকুৱা ওলাব, হিন্দুৰো এনেকুৱা ওলাব, গাৰোৰো তেনেকুৱা ওলাব তেজটো, বাঙ্গালৰ তেনেকুৱা ওলাব। সেইকাৰণে সব মিলা প্ৰীতি চলক। গাৰো হওক বাঙ্গাল হওক যিকোনো মানুহ মিলা প্ৰীতি চলক। সেইবিলাক কাজিয়া তাজিয়া ধৰি কেনে লাভ নাই। আৰু বেপাৰ বাণিজ্য বন্ধ হৈ গ'ল, কাৰ অসুবিধা হৈছে? সরকারেরও অসুবিধা হয়েছে, পাবলিকেরও অসুবিধা। লস কার হয়েছে? সরকারের লস হলে আমারও লস, পাবলিকের লস হলে গোটাই পাবলিকের লস হয়ে আছে। তো বন্ধৰ কাৰণে কিমান খৰচ খাওয়া কষ্ট হৈছে মানুহৰ, বজাৰ কৰা কষ্ট হৈছে। পাহাৰত যিবিলাক ভিতৰত মানুহ আছে, দোকানপাট নাই, সেইবিলাক কেনেকুৱা খৰচ খাই আছে। সেইকাৰণে কৈছোঁ, অনুৰোধ কৰি কৈছোঁ সব মিলা প্ৰীতি হৈ চলক। আৰু যিবিলাক পাহাৰত লোকমা আছে, গাঁৱে গাঁৱে বহি আলোচনা কৰক। যিকোনো জাতি হওক না কেন মিলা প্ৰীতি চলক, কাজিয়া কৰিব নালাগে কাৰো লগত। সেইবিলাক গাঁৱে গাঁৱে বহি বহি সব ঠিক কৰক। আমাৰো যিটো বাঙ্গাল মানুহ আছে সেইবিলাক মানুহ আলোচনা কৰক, কাজিয়া কৰিব নালাগে কাৰো লগত। সব দাদা ককাই ভাইটি এনেকা মিলা প্ৰীতিৰে চলি যাওক। এটি মোৰ অনুৰোধ। জয় আই অসম।